ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আজি ভিডিঅ'ৰ যোগেদি আপোনালোকে জানিব পাৰিব 9 নৱেম্বৰ 2025 12টা ৰাশিৰ দৈনিক ৰাশিফলসমূহৰ বিস্তৃত বৰ্ণনা বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজি হৈছে ইংৰাজীৰ 9 নৱেম্বৰ 2025 অসমীয়াৰ কাতি মাহৰ 22 তাৰিখ আজি বাৰ হৈছে দেওবাৰ কৃষ্ণপক্ষ এতিয়া সূৰ্যোদয় হ'ব পুৱা 5:48 তিথি চতুৰ্থী নক্ষত্ৰ আদ্ৰা নক্ষত্ৰ আজি শুভ ফল লাভ কৰিবলগীয়া ৰাশিসমূহ হৈছে মেঘ ৰাশি মিথুন ৰাশি সিংহ ৰাশি বৃশ্চিক ৰাশি আৰু মীন ৰাশি আজিৰ দিনটোৰ সাৱধান হ'বলগীয়া ৰাশিকেইটা হৈছে বৃষ ৰাশি কন্যা ৰাশি মকৰ ৰাশি আৰু কুম্ভ ৰাশি আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কন্যা চন্দ্ৰত আজি আপোনাৰ উদ্যমক বিশ্লেষণ কৰিছে শুক্ৰৰ বৃশ্চিকে আপোনাৰ গোপন আলোক দিছে কিন্তু অধৈৰ্যৰ সাত আপুনি ভুল আজি পদক্ষেপ ল'ব পাৰে গ্ৰহে নতুন পৰিকল্পনাৰ নিত্য আজি আৰম্ভ কৰিব নতুন পৰিকল্পনাৰ সৃষ্টি কৰিব আজি প্ৰেমৰ সম্পৰ্কত প্ৰেমত সাহসী মধুৰতা বাঢ়িব প্ৰিয়জনৰ সৈতে স্পষ্ট কথা কিন্তু তৰ্কৰ পৰা এৰাই চলিবলৈ আপুনি চেষ্টা কৰিব আজি ব্যক্তিগত জীৱনত পৰিয়ালত উদ্যমৰ আলোক বিয়পিব সন্তানৰ সৈতে খেলা ধেমালি কিন্তু বয়োজ্যেষ্ঠৰ সৈতে অলপ মতানৈক্য হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰসকলে নতুন বিষয়ত উজ্জ্বল ফল দেখাব প্ৰতিযোগিতাত আপোনাৰ জয় লাভ কৰিব পাৰিব কিন্তু একাগ্ৰতাৰ অভাৱত অলপ ক্ষতিও হ'ব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত শক্তিৰ নৃত্য চলিব যোগাসনত ভাল হ'ব কিন্তু মূৰৰ বিষৰ পৰা অলপ সাৱধান হ'ব লাগিব আজি আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত ধৰণৰ আলোক হ'ব বিনিয়োগত আজি সফলতা লাভ কৰিব কিন্তু ধন অপচয়ৰ আজি অলপ ভয় আছে কৰ্মক্ষেত্ৰত সাহসী নৃত্য নতুন প্ৰকল্পত জয় লাভ কৰিব কিন্তু সহকৰ্মীৰ সৈতে আজি অলপ মতানৈক্য হ'ব পাৰে শুভ সংখ্যা আছে 9 শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান চালিচা পাঠ কৰক আৰু ৰঙা ফুলৰ মালা আজি দান কৰিব পাৰে ইয়াৰ পিছৰ ৰাশি বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শুক্ৰৰ বৃশ্চিকত স্থিৰতাৰ গভীৰ আলোক হ'ব কন্যা চন্দ্ৰই নিখুঁততাত যোগ আজি আপোনাক বাদ দেখাব কিন্তু জেদৰ পৰা অলপ আপোনাৰ কাম বিলম্ব হ'ব পাৰে গ্ৰহে ধনৰ নৃত্যত স্থায়ী সুৰ বজাইছে আজি গ্ৰহে আপোনাৰ ঘৰৰ ধনৰ ক্ষেত্ৰত আজি ভাল ফল দেখাব প্ৰেম সম্পৰ্কিত প্ৰেমত বিশ্বাসৰ মধুৰ নৃত্য হ'ব বিশ্বাসৰ ক্ষেত্ৰত ভাল হ'ব প্ৰিয়জনৰ সৈতে আজি শান্তি কিন্তু সন্দেহে আপুনি এৰাই চলিব লাগিব আজিৰ দিনটোত ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত স্থিৰ আনন্দৰ আলোক হ'ব সন্তানৰ সৈতে আজি বাগিচা আপুনি ভ্ৰমণ কৰিব পাৰে কিন্তু বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ বাবে অলপ চিন্তিত হ'ব পাৰে আজি শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত নিখুঁত উজ্জ্বলতা পৰীক্ষাত সফলতা কিন্তু অলসতাৰ আজি অলপ ক্ষতি সাধন কৰিব পাৰে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ স্বাস্থ্য ভাল থাকিব সেউজীয়া শাক গ্ৰহণ কৰিব আজি অতি খাদ্যৰ পৰা অকণমান আঁতৰি থাকিব আজি আৰ্থিক ক্ষেত্ৰত স্থায়ী ধনৰ নৃত্য চলিব স্থায়ী ধন আজি আহিব বিনিয়োগত আপোনাৰ লাভ হ'ব কিন্তু অপ্ৰত্যাশিত ব্যয়ো আজি হ'ব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত ব্যৱসায় স্থিৰ আলোক চাকৰিত উন্নতি কিন্তু সহকৰ্মীৰ সৈতে অলপ মতভেদ হ'ব পাৰে সেইটো কাৰণে আপুনি সহকৰ্মীৰ সৈতে মিলাপ্ৰীতি কৰি থাকিবলৈ চেষ্টা কৰিব শুভ সংখ্যা আছে 6 শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি শুভ ৰং আছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ মন্ত্ৰ জপ কৰক আৰু দৈ বা মিঠাই আপুনি দান কৰিব পাৰে ইয়াৰ পিছত ৰাশি মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বুধৰ ধনুত কথাৰ বিশ্লেষণত আলোক কন্যা চন্দ্ৰই নিখুঁততা দিছে দ্বিমুখিতাৰ ছাঁহে আপোনাক অলপ ক্ষতি সাধন কৰিব পাৰে গ্ৰহে যোগাযোগৰ নতুন নৃত্য আৰম্ভ কৰিছে প্ৰেমৰ সম্পৰ্কত প্ৰেমত মধুৰ নৃত্য ভাল আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে আনন্দ কিন্তু অস্পষ্টতাৰ অলপ ছাঁ আপোনাক বাধা সৃষ্টি কৰিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত কথাৰ আলোক বিয়পিব সন্তানৰ সৈতে গল্প কিন্তু বয়োজ্যেষ্ঠৰ সৈতে অলপ ভুল বুজাবুজি আজি সম্ভাৱনা আছে শিক্ষাৰ ক্ষেত্ৰত মানসিক চাপ কমিব ধ্যানত আজি লাভ হ'ব কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমিব ধ্যানত লাভ হ'ব কিন্তু স্বাস্থ্যৰ সমস্যা অলপ বাধা সৃষ্টি কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত নতুন বিষয়ত বিশ্লেষণাত্মক ক্ষেত্ৰত জয় হ'ব প্ৰতিযোগিতাত সফল হ'ব বিভ্ৰান্তিৰ পৰা অলপ ক্ষতি সাধন হ'ব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত নেটৱৰ্কিঙত বিশ্লেষণাত্মক আলোক আজি বিয়পি পৰিব নতুন প্ৰকল্পত আপুনি আজি লাভান্বিত হ'ব পাৰিব কিন্তু সহকৰ্মীৰ সৈতে অলপ আপোনাৰ কথোপকথন ভালদৰে বজাই ৰাখিবলৈ চেষ্টা কৰিব
শুভ সংখ্যা হৈছে 5, শুভ সময় হৈছে সন্ধিয়া 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে হালধীয়া ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু সেউজীয়া ফল দান কৰক। ইয়াৰ পিছত ৰাশি কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। চন্দ্ৰই কন্যাত আৱেগক নিখুঁত কৰিছে, মানে আপোনাৰ আৱেগক জগাই তুলিব। শুক্ৰৰ বৃশ্চিকে গোপন আপোনাৰ আলোক আজি দিব, কিন্তু অতি চিন্তাই আপোনাৰ অলপ দুখত পেলাব পাৰে। গ্ৰহৰ পৰিয়ালৰ শান্ত নৃত্যৰ আজি সুৰ বজাইছে পৰিয়ালৰ ক্ষেত্ৰত। প্ৰেম বা সংসাৰৰ ক্ষেত্ৰত প্ৰেমত আৱেগৰ মধুৰ নৃত্য হ'ব, প্ৰিয়জনৰ সৈতে আলিংগন হ'ব পাৰে আজি, কিন্তু সন্দেহৰ ছাঁৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ শান্তি আৰু প্ৰিয় সন্তানৰ সৈতে সপোন আজি আপোনাৰ বাস্তৱ হ'ব, কিন্তু বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ চিন্তিত হ'ব পাৰে আপুনি। শিক্ষাৰ ক্ষেত্ৰত আৱেগিক বিষয়ত নিখুঁত সফলতা, গৱেষণাত লাভ হ'ব, কিন্তু মনোযোগৰ অভাৱ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পানীৰ ভাৰসাম্য অলপ বজাই ৰাখিব, বিশ্ৰাম কৰিলে আপুনি লাভান্বিত হ'ব পাৰিব। পেটৰ সমস্যাই অলপ আজি অশান্তি কৰিব পাৰে আপোনাক। আৰ্থিক ক্ষেত্ৰত সঞ্চয়ৰ ক্ষেত্ৰত আজি ভাল দিন হ'ব, ধন লাভৰ প্ৰৱাহ ঘটিব আজি, কিন্তু অপ্ৰত্যাশিত ব্যয়ে আপোনাক আৰ্থিক ক্ষেত্ৰত দুৰ্বল কৰি তুলিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত ঘৰত নিখুঁত আলোক, নতুন প্ৰকল্প ক্ষেত্ৰত ভাল, গতিকে কৰ্মজীৱন আজি ভাল হ'ব। শুভ সংখ্যা হৈছে 2, শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে বগা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰৰ মন্ত্ৰ জপ কৰক আৰু দুধ আৰু চাউল দান কৰিব। ইয়াৰ পিছত সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কন্যা চন্দ্ৰই আত্মবিশ্বাস নিখুঁত কৰিব আপোনাৰ। শুক্ৰৰ বৃশ্চিকে গোপন প্ৰতিভাৰ আলোক ঘটাব, কিন্তু অহংকাৰে আপোনাৰ ক্ষতিসাধন কৰিব। গ্ৰহে ৰাজকীয় ক্ষেত্ৰত আপোনাৰ ভাল ফল দেখাব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত ৰাজকীয় মধুৰতা বাঢ়িব, প্ৰিয়জনৰ সৈতে উল্লাস, কিন্তু ঈৰ্ষাৰ ছাঁয়ে আপোনাক অলপ বেয়া ঠাইলৈ বা বেয়া ক্ষেত্ৰত আগবঢ়াই নিব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালত উৎসৱৰ আলোক বিয়পিব, সন্তানৰ সৈতে নাচ গান আজি কৰিব পাৰে, বয়োজ্যেষ্ঠৰ সৈতে অলপ আজি মতানৈক্য হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত সৃজনশীলতাত নিখুঁত জয়লাভ কৰিব, পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিব, কিন্তু অতি আত্মবিশ্বাসে আপোনাক ক্ষতিসাধন কৰিব। শিক্ষাৰ ক্ষেত্ৰত সৃজনশীলতাত নিখুঁত জয়, পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিব পাৰিব, কিন্তু অতি আত্মবিশ্বাসৰ দ্বাৰা আপুনি ক্ষতিসাধন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদয়ৰ শক্তি বাঢ়িব, ব্যায়াম কৰিলে আপোনাৰ লাভ হ'ব, চকুৰ সমস্যাই অলপ বাধা সৃষ্টি কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত লাভৰ সোণালী নৃত্য, বিনিয়োগৰ ক্ষেত্ৰত সফল, কিন্তু ধন অপচয়ৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। কৰ্মক্ষেত্ৰত ৰাজকীয় আলোক হ'ব, পদোন্নতি আজি যোগ দেখা গৈছে। শুভ সংখ্যা হৈছে 1, শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে সোণালী ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যৰ মন্ত্ৰ জপ কৰক আৰু ঘিউ দীপ জ্বলাওক। ইয়াৰ পিছত কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। নিজৰ ঘৰত চন্দ্ৰই নিখুঁততাৰ আলোক জগাইছে, শুক্ৰৰ বৃশ্চিকে গোপন সফলতা দিব আজি, কিন্তু অতি সমালোচনাৰ ছাঁৰ পৰা অলপ আপোনাৰ দূষিত হ'ব পাৰে। গ্ৰহে বিশ্লেষণৰ মহানৃত্য আজি আৰম্ভ কৰিব। শুভ সংখ্যা প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত নিখুঁত মধুৰতা বাঢ়িব, প্ৰিয়জনৰ সৈতে শান্তি, কিন্তু অতি চিন্তাৰ ছাঁয়ে আপোনাক বেয়া দিশলৈ লৈ যাব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালত শৃংখলাৰ আলোক বিয়পিব, সন্তানৰ সৈতে অধ্যয়ন, কিন্তু বয়োজ্যেষ্ঠৰ ক্ষেত্ৰত অলপ চিন্তাৰ বিষয় বা স্বাস্থ্যজনিত চিন্তাই অলপ অশান্তি কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পাচনৰ স্বাস্থ্য মজবুত হ'ব, সুষম আহাৰ লাভ, কিন্তু মানসিক চাপৰ অলপ ছাঁয়ে অলপ আপোনাক অশান্তি কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত সঞ্চয় বাঢ়িব, লাভৰ যোগ দেখা গৈছে, আৰু অপ্ৰত্যাশিত ব্যয়ে আপোনাক আৰ্থিক ক্ষেত্ৰত অলপ দুৰ্বল কৰিব পাৰে। শুভ সংখ্যা হৈছে 5, শুভ সময় হৈছে সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে সেউজীয়া ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধৰ মন্ত্ৰ জপ কৰক, সোণালী পাত দান কৰিব পাৰে, তুলসী পাত দান কৰিব পাৰে আজিৰ দিনটোৰ ক্ষেত্ৰত। সামগ্ৰিক প্ৰভাৱ। শুক্ৰৰ বৃশ্চিক ভাৰসাম্যৰ গভীৰ আলোক, কন্যাই চন্দ্ৰৰ নিখুঁততাত যোগাইছে, কিন্তু অস্থিৰতাৰ ছাঁত ক্ষতিসাধন হ'ব পাৰে আপোনাৰ। গ্ৰহে সহযোগৰ সুন্দৰ আজি ফল দেখাব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত ভাৰসাম্যৰ মধুৰতা হ'ব, প্ৰেমৰ ক্ষেত্ৰত ভাৰসাম্য আজি ভালদৰে মিলি থাকিব, প্ৰিয়জনৰ সৈতে আজি মিলন হ'ব পাৰে, কিন্তু প্ৰলোভনৰ পৰা অলপ আজি আঁতৰি থাকিবলৈ চেষ্টা কৰিব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালত সহযোগৰ আলোক বিয়পিব, সন্তানৰ সৈতে আজি খেলা ধেমালি কৰিব পাৰে আপুনি, বয়োজ্যেষ্ঠৰ সৈতে অলপ মতানৈক্য আজি সৃষ্টি হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত সৃজনশীলতাত নিখুঁত সফলতা, পৰীক্ষাত ভাল ফল, কিন্তু অস্থিৰতাৰ ক্ষতি অকণমান অশান্তি কৰিব পাৰে আপোনাক।
স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক ভাৰসাম্য বাঢ়িব তাৰপিছত যোগত আপোনাৰ লাভ হ'ব কিন্তু কিডনিৰ সমস্যাৰ পৰা অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে একো নাই কিন্তু আপোনাৰ ভালে যাব আৰ্থিক ক্ষেত্ৰত ধনৰ প্ৰবাহ ঘটিব যোগৰ লাভৰ যোগ দেখা গৈছে কিন্তু অপচয়ৰ ভয় আছে আজিৰ দিনটোত শুভ সংখ্যা আছে 6 শুভ সময় হৈছে পুৱা 11 বজাৰ পৰা 1 বজাৰ মাজৰ সময় শুভ ৰং হৈছে নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ পূজা কৰক বগা ফুল দান কৰিব ইয়াৰ পিছত ৰাখি বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শুক্ৰৰ নিজৰ ঘৰত ৰহস্যৰ নিখুঁত আলোক কৰিব কন্যাই চন্দ্ৰৰ গোপন শক্তি যোগাইছে কিন্তু সন্দেহৰ ছাঁত অলপ ক্ষতি সাধন হ'ব পাৰে আজিৰ দিনটোত গ্ৰহৰ পৰিৱৰ্তনৰ মহা নৃত্য আজি আৰম্ভ হৈছে প্ৰেমৰ ক্ষেত্ৰত প্ৰেমত তীব্ৰতাৰ মধুৰতা বাঢ়িব প্ৰয়োজনীয়তা গভীৰতা কিন্তু প্ৰতিগোটৰ ছাঁয়ে অলপ আপোনাক অসুবিধাত পেলাব পাৰে আজিৰ দিনটোত ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়াল ৰহস্যময় আলোক বিয়পিব সন্তানৰ সৈতে গোপন কথা আলোচনা কৰিব পাৰে কিন্তু বয়োজ্যেষ্ঠৰ সৈতে অলপ মতানৈক্যও হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত গভীৰ গৱেষণাত নিখুঁত জয় আৰু পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিব পাৰিব আৰু গোপনীয়তাৰ অলপ ক্ষতি সাধন হ'ব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত গোপন প্ৰকল্পত নিখুঁত আলোক আৰু নতুন দায়িত্ব লাভ কৰিব পাৰে প্ৰকাশৰ লাভৰ নৃত্য সঞ্চয় বাঢ়িব এই মাহটোত আৰ্থিক ক্ষেত্ৰত কিন্তু অপ্ৰত্যাশিত ব্যয় হ'ব পাৰে শুভ সংখ্যা আছে 8 শুভ সময় হৈছে সন্ধিয়া 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময় শুভ ৰং হৈছে ৰঙা আৰু ক'লা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগলৰ মন্ত্ৰ জপ কৰক আৰু হনুমানৰ পূজা কৰক ইয়াৰ পিছত কি ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ বুধৰ ঘৰত দূৰদৰ্শনৰ নিখুঁত আলোক যেন আজি বনিপাত হ'ব চন্দ্ৰৰ বিশ্লেষণ যোগাব কিন্তু অতি আশাবাদৰ বাবে অলপ আপুনি ক্ষতি সাধিত হ'ব পাৰে গ্ৰহৰ যাত্ৰাই আপোনাৰ সুন্দৰ আজি পথ মুকলি কৰিব প্ৰেমৰ ক্ষেত্ৰত প্ৰেমৰ দূৰৰ প্ৰেমৰ মধুৰতা বাঢ়িব প্ৰিয়জনৰ সৈতে ভ্ৰমণ কৰিব পাৰে তাৰপিছত ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালত যাত্ৰাৰ আলোক বিয়পিব পাৰে সন্তানৰ সৈতে অভিযান কিন্তু বয়োজ্যেষ্ঠৰ সৈতে অলপ মতানৈক্য হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত দাৰ্শনিক শক্তি বাঢ়িব বা পৰীক্ষাত সফল হ'ব কিন্তু অলসতাৰ আপোনাক অশান্তি সৃষ্টি কৰিব পাৰে বা পঢ়াৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত যকৃতৰ শক্তি বাঢ়িব ব্যায়াম কৰিলে আপোনাৰ লাভ হ'ব কিন্তু অপচয় আপোনাৰ ভ্ৰমণৰ বাবে অলপ ভ্ৰমণ ক্ষেত্ৰত আপোনাৰ স্বাস্থ্যজনিত সমস্যাই অসুবিধা কৰিব পাৰে আৰ্থিক ক্ষেত্ৰত দূৰৰ লাভ হ'ব সঞ্চয় বাঢ়িব কিন্তু অপচয়ৰ ভয় আছে কৰ্মজীৱনৰ ক্ষেত্ৰত দূৰৰ প্ৰকল্পত নিখুঁত আলোক নতুন সুযোগ কিন্তু সহকৰ্মীৰ সৈতে অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে শুভ সংখ্যা আছে 3 শুভ সময় হৈছে দুপৰীয়া 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে বেঙুনীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ মন্ত্ৰ জপ কৰক আৰু কেহেৰাজ দান কৰিব ইয়াৰ পিছত মকৰ ৰাশিৰ শনিৰ কৰ্মাই দীৰ্ঘ নিখুঁত আলোক দিব চন্দ্ৰ কন্যা ৰাশিৰ বিশ্লেষণে আজি আপোনাক সহায় কৰিব অতি ধৈৰ্যৰ ছাঁত অলপ আপোনাৰ বিলম্ব হ'ব পাৰে গ্ৰহৰ স্থিৰতাৰ আজি নৃত্য ভাল ফল আজি আৰম্ভ হ'ব প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কৰ দায়িত্বৰ মধুৰ নৃত্য হ'ব ভাল হ'ব আপোনাৰ সম্পৰ্কৰ দায়িত্বৰ ক্ষেত্ৰত ভাল হ'ব পৰিয়ালৰ সৈতে প্ৰিয়জনৰ সৈতে আজি শান্তি আপুনি পাব আৰু দূৰত্বই আপোনাক অলপ অসুবিধাত পেলাব পাৰে প্ৰেমৰ ক্ষেত্ৰত ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালত দায়িত্বৰ আলোক বিয়পিব আপোনাৰ দায়িত্ব বাঢ়িব আজি পৰিয়ালত সন্তানৰ সৈতে পৰিকল্পনা কৰিব পাৰে আজি কিবা যদি স্পেচিয়েল কিবা প্লেন আছে আপুনি পৰিকল্পনা কৰিব পাৰে বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ চিন্তিত আজি বিষয় হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত হাড় শক্তি মজবুত হ'ব বিশ্ৰামৰ লাভ হ'ব কিন্তু ঠাণ্ডাৰ সমস্যাৰ ছাঁ বেছিকৈ দেখা যাব শুভ সংখ্যা হৈছে 8 শুভ সময় হৈছে পুৱা 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ক'লা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ মন্ত্ৰ জপ কৰক আৰু তিল আপুনি দান কৰিব পাৰে ইয়াৰ পিছত কুম্ভ ৰাশিৰ শনিৰ পৰিৱৰ্তনে উদ্ভাৱনৰ নিখুঁত আলোক দিছে কন্যাই চন্দ্ৰই বিশ্লেষণ যোগাইছে কিন্তু বিদ্ৰোহৰ ছাঁত আপোনাৰ অলপ ক্ষতি সাধন হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত উদ্ভাৱনী প্ৰেমৰ ক্ষেত্ৰত মধুৰ নৃত্য প্ৰেমৰ ক্ষেত্ৰত ভাল হ'ব আজি প্ৰিয়জনৰ সৈতে নতুনত্ব আজি আৰম্ভ হ'ব পাৰে কিন্তু দূৰত্বই আপোনাৰ সম্পৰ্কৰ মাজত বাধাৰ সৃষ্টি কৰিব পাৰে ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালত উদ্ভাৱনৰ আলোক বিয়পিব সন্তানৰ সৈতে আজি নতুন কিবা সৃষ্টিও কৰিব পাৰে বয়োজ্যেষ্ঠৰ সৈতে অলপ মতভেদ হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত উদ্ভাৱনী বিষয়ত নিযুত জয় পৰীক্ষাত সফলতা লাভ কৰিব অস্থিৰতাই আপোনাক ক্ষতি সাধন কৰিব আৰ্থিক ক্ষেত্ৰত সমূহীয়া লাভৰ
মানে সমূহীয়া লাভ হ'ব পাৰে। আজি গ্ৰুপ লাভত আপুনি গ্ৰুপ হিচাপে লাভ পাব পাৰে। সঞ্চয় বাঢ়িব কিন্তু অপচয়ৰ ভয় আছে। কৰ্মজীৱনৰ ক্ষেত্ৰত সমূহীয়া কামত আপুনি নিখুঁত আলোক হ'ব। নতুন ধাৰণা আজি লাভ কৰিব পাৰে। শুভ সংখ্যা আছে 4। শুভ সময় হৈছে সন্ধিয়া 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং আছে নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ পূজা কৰক, নীলা কাপোৰ দান কৰিব। আজি দৈনিক ৰাশিফলৰ প্ৰথম শেষত ৰাশি মীন ৰাশি। সামগ্ৰিক প্ৰভাৱ নেপচুনৰ সপোনৰ নিখুঁত আলোক জাগিছে। কন্যা চন্দ্ৰই বিশ্লেষণ যোগাইছে কিন্তু অবাস্তৱকৰ তাৰ ছাঁত অলপ আপোনাৰ ক্ষতি সাধন হ'ব পাৰে। গ্ৰহে সৃজনীয়তাৰ সুন্দৰ নৃত্য মানে গ্ৰহে আপোনাৰ সৃজনীয়তাৰ ক্ষেত্ৰত ভাল ফল দেখাব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত সপোনময় মধুৰ নৃত্য। প্ৰিয়জনৰ সৈতে আজি আৱেগ মানে আপুনি ইজনে সিজনক ক'ব পাৰে নিজৰ আৱেগ, কিন্তু ভুল বুজাবুজিৰ পৰা অলপ সাৱধান হ'ব লাগিব। ব্যক্তি জীৱনৰ ক্ষেত্ৰত পৰিয়ালত সপোনৰ আলোক বিয় সন্তানৰ সৈতে আপুনি কল্পনা কৰিব পাৰে। আজি বয়োজ্যেষ্ঠৰ সৈতে আপুনি চিন্তা চৰ্চাত আজি মিলিত হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত বিষয়ত নিখুঁততা, পৰীক্ষাত সফল কিন্তু বিভ্ৰান্তিৰে আপোনাক ক্ষতি সাধন কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পানীৰ ভাৰসাম্য মজবুত ৰাখিব আৰু ধ্যান কৰিলে লাভ হ'ব আৰু পদৰ সমস্যা ভৰিৰ সমস্যাৰ পৰা অলপ দিগদাৰ হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত পুৰণি লাভৰ পৰা আপুনি পুৰণি ব্যয় যদি ক'ৰবাত কৰি থৈছে তাত লাভ হ'ব। আজি সঞ্চয় বাঢ়িব, অপ্ৰত্যাশিত ব্যয়ো আকৌ আহিব পাৰে পটককৈ। কৰ্মজীৱনৰ ক্ষেত্ৰত সৃজনশীল কামত নিখুঁত আলোক আৰু নতুন সুযোগ আহিব পাৰে। সহকৰ্মীৰ সৈতে অলপ মিলিতভাৱে থাকিব। শুভ সংখ্যা আছে 7। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং আছে সেউজীয়া আৰু নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ আছে নেপচুনৰ মন্ত্ৰ জপ কৰক আৰু মীন দান কৰিব পাৰে। বন্ধুসকল, আজিৰ দৈনিক ৰাশিফল ইমানে আছে। আশা কৰোঁ আপোনালোকৰ 12টা ৰাশিৰ সকলোৰে আজি দিনটো শুভ হওক। তাৰেই কামনাৰে আজিৰ ভিডিঅ'ত ইমানটা সময় নিমাইছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।